ৰাতিপুৱাই আমি চব্জি বজাৰ কৰিব আহি গলো হয় নাই কাক পথাৰত আৰু ধনিয়া লাগিব ধনিয়া নাই নি মা ঘৰৰ নৰখোৱা বজাৰ বহুত দিনৰ মূৰত কাকপথাৰ বজাৰত আছো মানে কালি আমি ৰাতি যোৱাগে কথা আছিলে কিন্তু পেহী এটা জেঠাই এটা চবে আছেহি ন সেইটো কাৰণে নটো এনেই থুলমূলীয়াভাৱে খাই দিওঁ বুলি ক'লে পেহী এটা চাৰিজনী আছে সেইটো কাৰণে তাৰপাছতহে আমি ৰাতি মানে গুচি গ'লো পংকজ যে ইয়ালৈ সিহঁতৰ ঘৰত থাকিবলৈ চবে আমনি নোহোৱাৰ পিছত কোনো থাকিলে কিন্তু আমাৰ অহা সময় নাছিলে দিনতে আহিছিলোঁ সেইটো কাৰণে তাতে থাকিলোগে এতিয়া আহি আছোঁ চব্জিখিনি আমি লৈ যাম বুলি ক'লোঁ এতিয়া চব্জিখিনি লৈ যাওঁ আৰু কি লাগে এইবাৰ ন খাই মেলি গুচি যাম চাই থাকিব আজি আমাৰ ঘৰত ন খোৱা ভিডিঅ'টো ভালকৈ 8:30 বাজিছে পুৰা বজাৰ দোকান খোলাই নাই লাহেকৈ এখন দুখন খুলিছে আৰু তাতে আজি বৃহস্পতিবাৰ কাকপথাৰত বন্ধ থাকে মানে সেইটো কাৰণে কেতিয়া পাওঁ নাজানো ঘৰত খাই যাওঁ কাকপথাৰৰ পুৰি বেটি খাবলৈ মাছ কি মাছ আছে হা চুয়াই দিছে এইটো কমন কাপোৰ পুৰিত মাছ পুৰি আছে কোনে হ'লে জেঠুৱে হাই চিষ্টাৰ হাই দুখৰ কথা গেছ লৈ ব্ৰইলাৰ চাফা কৰিছে এই ডাঙৰ ব্ৰইলাৰ চাফা কৰি আছে আমাৰ ভাইটিয়ে এইবিলাক কাম কৰে দেই কালি ধান কঢ়িয়াবলৈ এডভাৰটাইজো দিছে এইফালে পেহীয়ে বাচি আছে মাছ ৰ'বা গৈছোঁ ঘৰ নিবলৈ থৈছ নাই দেউতাই পলিথিন চাইছিলে যে সৰু পেলে পুখুৰী আছে যে হাঁহ মাৰিলি নাই হা হাঁহ জানো ব্ৰইলাৰ নহয় কাঠ আলু খান্দি আনিলে দেউতাই পিঠি দি ফালে নেকি কুকুৰাটোকো কাটিব জানো গৈছিলোঁ এজনী বা মানে আমাৰ গাঁৱতে বিয়া হৈছে তালৈ গোটেই পেহী জেঠাইটো গৈছিলে বাহেঁতো আহিলে মানে গাড়ীত চিট নোযোৱা হৈ গ'ল ন সেইটো কাৰণে মই গুচি আহিলোঁ ভাগিনৰ চাইকেলত ইমান ভৰি বিষ চাইকেলত আহি আছোঁ এতিয়া এজনী বা দুজনী বাই ভনী লগ খালে কিমান ভাল লাগে ন গোটেই গাল লগ খাইছে কেনেকুৱা পেহী পুতেক এটা আহিছে আৰু মজা নখোৱা ভাত চাত বাঢ়ি মেলি ৰেডি মাহঁতে এতিয়া সেয়া কৰি ল'লে কি আইটেম আছে ইয়াত চালাড নাই দিয়া যাব এফালে কোমোৰা আৰু হাঁহ ব্ৰইলাৰ আলু ফুলকবি মাছ বিলাহী মাটি দালি কাঠ আলু আৰু চালাড দিয়া নাই হাই এক পাৰ্টি ভিতৰত দিছে আৰু এফালে এক পাৰ্টি পেহীয়ে বাঢ়ি আছে দিবাকৰ ধন এইবিলাক নতুন চাউলৰ ভাগ বতৰা চলি আছে চব বাই ভনী লাগিব নাই চাউল লাগি চাউল দে তোক নালাগে পেক লাগিব নাই লাগি চাউল কে ভাগ হ'ব মই দেখো দেখাই লাই লাগি চাউল গ'লো লাহেকৈ যাম এতিয়া আৰু জেঠাই আমাৰ যাবি আমালৈ লৈ যাম এতিয়া এমাহমান থৈ দিম দেই বাই 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 চাউল নিনে লাগি চাউল দেখাই ওপৰত যে গুঁ ভাগি থৈছো দেখাই লাগি চাউল নিনিয়ে
কি নিজেও ফেয়াৰ লভলি লয় মাল এটা ফেয়াৰ লভলি নহয় নো বাই বাই মেলেঙে থৈ আগে নোযা বাই বাই আইতাক নেপা হয় ভাত খালে খোৱা আরে ভাত খালে আই ভাত খাইছে না হুদিয়া আছে দেখিলে কব এতিয়া আদা আহা দিন বুলি কব এতিয়া বললো ডক্টৰ মাতক আদা আহা দিন বহু পালে কেনেকুৱা মৰম ইমান বোৱা দেখা লাগে খালো বলো পুৰা চব পেহী এটাই জেঠাই এটাই গ'ল দুদিয়া আমাৰ লগত যাব আৰু এজনী জেঠাই আৰু বলা বেটি বলা পুৰা টোপোলা এইটো এটা দিতি দলে ভাত জেঠাই কি অ এ মই নাহিব নহয় যাব বে এইটো শুকতি চুঙা এবাৰ মাজতে আহিছিলোঁ মাছ বাচি থৈ গৈছিলোঁ কাঠ আলু আৰু মাছ সোমাই আছে ক'ত যোৱা বাই বাই অহাকালি আকৌ লগ পাম মিনময় বাই বাই কি কৰিছা চিপছ খাইছা মোক নিদিয়া হা আজিকালি ইয়াত জুই ফুৱাই মানে বাই বাই এপেকেট দিবা নেকি চিপছ বাই বাই যাওঁগৈ ন এইফালে দিতি মাক আৰু ডাঙৰ জেঠাই আমাৰ ঘৰত যাব ন আমাৰ ঘৰত যাব বেগো লৈ যাম গৈ থাকো আৰু আজি ঘৰত আহি মেলি বনাই আছো এতিয়া ভাত জেঠাইও যিহেতু আহিলে আমাৰ ঘৰত সেইফালে সৰিয়হ পিঁয়াজ আদা নহৰু কেঁচা জলকীয়া আৰু শুকান জলকীয়া দুটা বিলাহী এটা একেলগে পেষ্ট কৰিলোঁ কাৰণ সৰু মিক্সি বাতিকেইটা মোৰ বেয়া হৈ আছে সেইটো কাৰণে ডাঙৰটোত কম বস্তু যিহেতু পেষ্ট কৰিব নোৱাৰি ন সেইকাৰণে ডাঙৰটো চব মিক্সি পেষ্ট কৰি দিলোঁ বুজা এইফালে মাছ ফ্ৰাই কৰি আছোঁ ডাঙৰ বাই কমন কাপ এটা মাছ দি পঠিয়াইছিলে মাছ পৰখিলে কেতিয়া পুখুৰী মাছ হৈছিলে বোলে সেইটো কাৰণে আমাৰ এটা থৈ দিছিলে তেনেকৈ বনাই আছোঁ সৰিয়হৰ লগত ফালে মাছ ভজা তেলখিনি পেষ্টটো দি দিলোঁ আৰু নিমখ হালধি অকণমান গৰম মছলা দিছোঁ জলকীয়া গুড়া এইবিলাক দিয়া নাই শুকান জলকীয়া দুটা আৰু কেঁচা জলকীয়া দুটা দিছোঁ যিহেতু জেঠাই বেছি জলকীয়া খাব নোৱাৰে বেটিহঁতে বাৰু অলপ চলপ খাই দিয়ে সেইটো কাৰণে এতিয়া পেষ্টটো ধুনীয়াকৈ ভাজি লওঁ আৰু তেল এৰালৈকে মোৰ মাছ সৰিয়হ আৰু মাছ ৰেডি হৈ গ'ল তেল এৰাৰ পিছত মাজতে গ্ৰীণ মটৰো দি দিলোঁ এইফালে মাছ যি বিলাহী চিলাহী দি ৰেডি হৈ গ'ল এতিয়া খাই লওঁ আৰু মানে কমপ্লিট ভিডিঅ' বনোৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায় ন সেইটো কাৰণে এতিয়া খাই লওঁ আৰু দিলোঁ ধুনীয়া চিজন ধুনীয়া অলপ দি দিলোঁ খাই বৈ লওঁ আৰু ভালেখিনি দেৰি হৈ গ'ল জানো ভাওনা চাব যাম বুলি ভাবি আছোঁ যাওঁ নে নাযাওঁ ভালো লাগিছে আজিলৈ বাই বাই গুড নাইট সকলোৱে আমাৰ ইউটিউব চেনেলটো চাই থাকিব বুলি আশা কৰিছোঁ ভালে থাকক বাই বাই গুড নাইট